কামলা বা পাণ্ডুবা জণ্ডিছ ৰোগ। লিভাৰত পিত্ত বেছি হ'লে জণ্ডিছ হয়। দূষিত পানী আৰু খাদ্যবস্তু খোৱাৰ বাবেও এয়া হ'ব পাৰে। জণ্ডিছ ৰোগীৰ শৌচৰ ৰং বগা বা পাতল হালধীয়া হয়। অভোগ অৰুচি হয়। মুখত তিতা তিতা ভাৱ হয়। গা পাক দিয়ে। পেট ফুলি থাকিব পাৰে। কেতিয়াবা হাত ভৰি মূৰ বিষায়। গা খজুৱাই জ্বৰ ভাৱ হয়। দিনে দিনে শৰীৰ দুৰ্বল হৈ যায়। চকু গা ৰং নখ মুখ। চিকিৎসাত পলম হ'লে যকৃত প্লীহা বাঢ়ে টান হৈ উঠে। ইয়াক হাড় বেমাৰো বোলে। চিকিৎসা কলমৌ হেলচি মহানিমৰ পাত কুলেখাৰা এবিধ সৰু সৰু কাঁইটীয়া ঔষধি গুল্মবন আৰু কেঁচা হালধি সকলোৰে ৰস 1 চামুচকৈ লয়। মিহলাই তাৰে পৰা 2 চামুচ প্ৰতিদিনে ৰাতিপুৱা খালী পেটতে 10 দিন খালে জণ্ডিছ ৰোগ ভাল হয়। 5-6টা শিলিখা গুৰি কৰি গুড়ৰ সৈতে খালে সকলো প্ৰকাৰৰ জ্বৰ। কেঁচা অমিতাৰ তৰকাৰী কৰি অৰ্থাৎ মছলা জলকীয়া নিদিয়াকৈ কেইদিনমান খালে ৰোগ আৰোগ্য হয়। 4-5 খো নহৰু বটি আধা কাপ গৰম গাখীৰত মিহলাই একেৰাহে 2 দিন খালেই এই ৰোগ। জণ্ডিছ ৰোগৰ ল'ব লগা সতৰ্কতা। জণ্ডিছ যকৃতৰ এক জটিল ৰোগ। পিত্তাধিক্যৰ বাবে যকৃত বৰ দুৰ্বল হৈ পৰে। সকলো ধৰণৰ খাদ্যই গুৰুভাৰ হৈ চৰুক হৈ পৰে। হজম হয়। শৰীৰৰ কামত লগাত কষ্টসাধ্য হয়। গতিকে তেল ঘিউ নিমখ হালধি শুকান বা কেঁচা জলকীয়া গৰম মছলা দিয়া খাদ্য মাছ মাংস কণী সম্পূৰ্ণ বৰ্জনীয়। শিং তিল গুৰ বেচন কচু মাটিৰ তলৰ আলু মিঠা আলু এইবোৰ খোৱা নিষিদ্ধ। যিকোনো ভজা সেকা কেক আদি খোৱা নিষেধ। চাহ কফি মাদক দ্ৰব্য বাহী কোনো খাদ্য খোৱা নচলে। এইবোৰ বস্তু লিভাৰ পথ্য কমলা টেঙা ৰস ডাবৰ পানী ডালিম বেদানা ৰস উপকাৰী। পদিনা শাক আমলখি ধনিয়াৰ পাত পটল কেঁচা মূলা পোৰা কল পানীলাও ভেন্দি নহৰু উপকাৰী শাক-পাচলি। ফল হিচাপে মিঠা কমলা বেদনা মিঠা হ'লে আঙুৰ পকা অমিতা মনাক্কা বা কিচমিচ খাব পাৰে। কিচমিচ 15-20টামান ভালকৈ ধুই এগিলাচ পানী ৰাতি ভিজাই থৈ ৰাতিপুৱা খালী পেটতে কিচমিচকেইটা ভালকৈ চোবাই খায়। সেই পানীখিনিও খালে উপকাৰ হয়। আজিকালি ফলবোৰ সোনকালে নষ্ট নহ'বলৈকে পোকে নধৰিবলৈ ঔষধত জুবুৰিয়াই দিয়ে। সেই ঔষধৰ এটা কুপ্ৰভাৱ থাকে। কিন্তু উপায় কি আছে? যুগৰ প্ৰভাৱ। ফলবোৰ নোধোৱাকৈ কেতিয়াও নাখাব। ল'ৰা-ছোৱালীকো খাবলৈ নিদিব। কৰ্দৈ টেঙা কুঁহিয়াৰৰ ৰস আনাৰস পকা মিঠা আম সুপথ্য নিমপাত আৰু শিলিখা খালে উপকাৰ হয়। পানী আৰু নেমু টেঙাৰ চৰ্বত 5 মানে খাব লাগে। চৰ্বতত পানী নিদিব। আহাৰ হিচাপে পুৰণা চাউলৰ ভাত উপকাৰী। আটা ৰুটি অৰ্থাৎ ঘিউত বা তেলত নভজাকৈ খাব পাৰে। মুগৰ দাইলৰ পানী খাব পাৰে। মচুৰ অৰহৰ দাইলৰ পানীও খাব পাৰে। কিন্তু দাইল নোখোৱাই ভাল। তেল দি বনোৱা খাদ্য নোখোৱা ভাল। আটা ৰুটি নাখায় যদি কেৱল তৰকাৰীৰ ওপৰতে নিৰ্ভৰ কৰে আৰোগ্য লাভ আৰু সোনকালে হ'ব। কিছুদিন চেনি আৰু মিঠাই একেবাৰে খোৱা নিষেধ। চেনিৰ পৰিৱৰ্তে মনাক্কা বা কিচমিচ 4-5টামান খাব পাৰে। এইবোৰ দিহা মানি সাৱধান হৈ চলিলে 15-21 দিনৰ ভিতৰত জণ্ডিছ ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পাৰে।